মহানগৰীৰ জয়ানগৰত চুৰিকাণ্ড বসন্ত দত্ত নামৰ লোকজনৰ ভাড়াঘৰত চোৰে চলালে লুটপাট ভাৰতীয় নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লৈ গ'ল নগদ ধন আ অলংকাৰ কাপোৰ আৰু ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে চিচিটিভিত বন্দী হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত পুনৰ এক চুৰিকাণ্ড বসন্ত দত্ত নামৰ লোকজনৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হৈছে আৰু চোৰে লুটপাট চলালে সকলো সামগ্ৰী ভাৰতীয় নথকাৰ সুযোগ লৈ গ্ৰহণ কৰি চোৰে লৈ গ'ল নগদ ধন আ অলংকাৰ আৰু কাপোৰ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আমি চিচিটিভি দৃশ্যাংশ দেখুৱাই আছোঁ কিদৰে চোৰে লুটপাট চলাইছিলে সেই ঘৰটোত আমি চোৰ অহাৰ দৃশ্য আৰু যোৱাৰ দৃশ্য আমি দেখুৱাই আছোঁ এই মুহূৰ্তত চিচিটিভি কেমেৰাত সমগ্ৰ দৃশ্যৱলী বন্দী হৈছিল আৰু চোৰে নিলে নগদ ধন আ অলংকাৰ আৰু কাপোৰ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সৈতে আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত যিহেতু সংযুক্ত হৈছে এই মুহূৰ্তত আপোনাৰ পৰা অধিক তথ্য জানিব বিচাৰিছোঁ বিকাশ হলে এই যিটো ভাড়াঘৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই ঘৰতে চোৰ প্ৰৱেশ কৰি এইদৰে বহু মূল্যৱান যি সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে লৈ উধাও হৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে যিসমূহ ইয়াত গডৰেজৰ ভিতৰত কাপোৰ আছিলে সেই কাপোৰসমূহ সিঁচৰিত কৰি থৈ এই স্থানৰ পৰা অন্তৰ্ধান হৈছে আপোনালোকে চিচি কেমেৰা ভিজুৱেল ইতিমধ্যে চাইছে কেইজনীয়া দল ইয়াত প্ৰৱেশ কৰিছিল আৰু কি নিয়া আপোনালোকে ইতিমধ্যে তথ্য লাভ কৰিছে দুটা চোৰ সোমোৱা দেখিছোঁ আমি 3:30 বা 4টামান বজাৰ ভিতৰত তেতিয়া বৰষুণ দি আছিলে দুটাই তলা ভাঙি পেলাই সোমাইছে তাৰপিছত আৰু বহুতো সামগ্ৰী মানে লৈ গৈছে এতিয়া ভাৰতীয় আহি পোৱা নাই আহিলে কি নিছে সঠিক হেৰিটো ওলাব তেওঁ কৈছে যে ইয়াত পইচাও থৈ গৈছিলে পইচাৰ কথা কিবা পাইছে নেকি আপোনালোকে হয় পইচা পাতি এইবোৰতো আমি চব থানবান হৈ থকা দেখিছোঁ সেইবোৰ চব সামগ্ৰীটো পইচাও লৈ গৈছে আৰু কিবা আ অলংকাৰো যদি আছে সেইবোৰ তেওঁলোক আহিলে ওলাব কি নিছে চিচি কেমেৰা যিটো ভিজুৱেল আপুনি কৈছে কেনেকৈ চোৰে প্ৰৱেশ কৰিছিলে ৱাল পাৰ হৈ পিছপিনৰ ৱাল পাৰ হৈ আহি তাৰপিছত সন্মুখৰ পিনে এবাৰ গৈছে তাৰপিছত আকৌ এটা প্ৰথমতে সোমাইছে ইটো বাহিৰত ৰৈ আছিলে সি চাই আছিলে তেতিয়া আপোনালোক ভিতৰত আছিলে চাগে আমি সেই সময়ত শুই আছোঁ গম নাপাওঁ 4টামান বজাত ৰাতিপুৱা তাৰপিছত যেতিয়া ৰাতিপুৱা শুই উঠি দেখিছোঁ দৰ্জা খোলা আমাৰো পাছফালে তেওঁলোকে চিটকানি মাৰি থৈ দিছে ঘৰৰ আপোনালোকো লগ পৰি থৈ বাহিৰ পিনৰ পৰা চিটকানি মৰা তাৰপিছত আমি আগফালৰ দৰ্জা দি আকৌ ওলাব লগা হৈছে তাৰপিছত আৰক্ষীক খবৰ দিলে হয় আমি 100 ডাইল কৰিলোঁ আৰক্ষী আহি তেওঁলোকে চোৱা চিতা কৰিছে প্ৰথমবাৰ হৈছেনে এই আৰু ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা হৈছে এই ভিতৰত এই প্ৰথমবাৰ হৈছে আগতে এবাৰ সেই পাইপ কাটি নিছিলে আমাৰ এই লাইটৰ ৱায়াৰিং ইমান ওখ দেৱাল বগাই আহিছে 5 ফুটমান হ'ব ওখ দেৱালটো তাৰ ওপৰতে ইয়াত কোন আছিলে ইয়াত হেৰি গিৰিয়েক ঘৈণীয়েক জোৱাইক তেওঁলোক থাকে অনিশ্চিতৰ ওপৰত আমি দেখুৱাইছোঁ এয়া হৈছে মহানগৰীৰ জয়ানগৰত এটা যি ভাড়াঘৰৰ দৃশ্যাংশ ইয়াত দেখিবলৈ পাইছে এই বাসগৃহত চোৰে পুৱতি নিশা প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰাৰ পিছত চোৰৰ যি দুজনীয়া দল আছিলে সেই দলটোৱে ইয়াৰ পৰা বহু যি মূল্যৱান সা সামগ্ৰী সেই সামগ্ৰী লৈ ইতিমধ্যে উঠা হৈছে আমি বাহিৰৰ এবাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰাজন দীপাংকৰ বৰুৱাই দেখুৱাব ইয়াত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে তেওঁলোকে আহি পুংখানুপুংখভাৱে সকলো দিশ তেওঁলোকে তন্নভাৱে চাইছে আপোনালোকে প্ৰাৰম্ভিকভাৱে তদন্ত কৰিছে কি দেখিছে এনে বস্তুবিলাক পৰি থকা দেখিছে আলমাৰিটো ভাঙিছে দুৱাৰখনো ভাঙিছে দুৱাৰটো ভাঙি সোমাইছে অফিচাৰ অফিচাৰ আহি চালে বস্তুটো এতিয়া আমাৰ ফৰেনচিকৰ কোনোবা এজন অফিচাৰ আহিব বুলি ক'লে ছাৰে জনালে ইফালৰ পৰা বন্ধ হৈ এইফালে বন্ধ হ'ব বুলি মালিকে জনালে আমাক কথাটো এইখিনি আৰু দুইজনীয়া চোৰ থকা বুলি ইহঁতেও আমাক জনাইছে এইটোৱে গতিকে আপোনালোকে ইনভেষ্টিগেশ্যনখিনি কৰি আছে অফিচাৰো আহিছে আৰু চাই আছে আৰু ডাঙৰ অফিচাৰো এটা আহি আছে আমাৰ কিমান বস্তু নিয়া কিবা তথ্য পাইছে এনে মালিকে জনা মতে আমাক 3,500 টকা মানে এইটো
ডাঙৰ মানে 3,500 টকা আছিলে তো 3,500 টকাই আছিলে আপুনি ক'লে আমাক কাপোৰ চাপোৰ তেনেকুৱা একো লোৱা নাই আৰু ডকুমেণ্টছবিলাক বাহিৰতে পৰি আছে আমি চালোঁ এইখিনি অনিশ্চিতৰ ওপৰত ইতিমধ্যে মহানগৰ আৰক্ষী আহি ইয়াত ঘটনাস্থলী উপস্থিত হৈ পুংখানুপুংখ হয় বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ